খেতি বাতিত জড়িত হৈ আছে এজন আৰু খেতি কৰে আমাৰ মানুহৰ খেতি কৰ্মই জীৱন নহয়নে হয় হয় এতিয়া আমি আপোনাৰ কিছুমান প্ৰতিভাৰ কথাবিলাক আমি শুনি আছো আৰু নিজৰ চকুৰে দেখি আছো সেই তেনেকুৱাবিলাক ল'ব কাৰণে আজি আপোনাৰ ওচৰলৈ আহিলো হৰি নাম লবলৈ আহিছিলো ভকতৰ সমাজত বহিছিলো বেক কেমেৰা যোগেদি এম জন গগৈ আজি আমি এম জন গগৈ নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো ও হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ পাতিলা মেলা যি ভাগ আমি দতৰা বুলি কওঁ গতিকে দতৰা ভাগো আপোনাৰ বৰ ধুনীয়া বজায় সুন্দৰ বজায় নহয়নে আপুনি ক'ৰবাত এই বিদ্যাপীঠ ক'ৰবাত শিক্ষা লৈছিলে নেকি এইটো মই নিজে যেতিয়া ভাল পাওঁ বজাই হয় প্ৰথম মই কুচিয়া চালে এখন দতৰা বনাইছিলোঁ এই হৰি নাম নলয় কোনে ও মনাই পিছত পাবা হেকা আপুনি আমাক ইমানকণ সময় দিলে গতিকে সময় দিয়াৰ বাবে এইকণ সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তো নমস্কাৰ বন্ধু বান্ধৱীসকল বেক কেমেৰা যোগেদি এম জন গগৈ আজি আমি এম জন গগৈ নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আমি এইকেইদিন যেনেধৰণে আপোনালোকক প্ৰতিভাসমূহ দাঙি ধৰিছোঁ আৰু প্ৰতিভাসমূহ আপোনালোকক দেখুৱাই আছোঁ ঠিক আজিও তেনেকৈ এজন যুৱকৰ প্ৰতিভাসমূহ ভিডিঅ' দিবৰ কাৰণে আমি আপোনালোকক দেখুৱাবৰ কাৰণে এখন গাঁৱৰ মাজেদি আমি গৈ আছোঁ এয়া আপোনালোকে দেখিছে আমি এখন গাঁৱৰ মাজেদি গৈ আছোঁ সেইজনৰ প্ৰতিভা ধৰিবৰ কাৰণে আহক যাওঁ আহি পাই গৈছোহি ব'লা কেমেৰামেন আগলৈ সেয়া হয় আমি পাই গৈছোহি এতিয়া ইতিমধ্যে আমি যিজন যুৱকৰ মানে অনুসন্ধানত মানে গাঁৱৰ প্ৰতিভা বিচাৰি ইতিমধ্যে আমি আৰু এজনৰ যুৱকৰ ঘৰত আমি ইতিমধ্যে আহি পাইছোহি এয়া আপোনালোকে চাই যাওক আগলৈ ভিডিঅ'টো কি হয় আমি পিছফালে আহি আছোঁ পাই গলোহি এইজন আমাৰ বিশেষ তো বন্ধু বান্ধৱীসকল যিজন ব্যক্তিৰ কথা কৈছিলোঁ সেইজন ব্যক্তিৰ ওচৰত আমি ইতিমধ্যে পাই গলোহি আৰু সেই ব্যক্তিজন এনেকুৱা এটা পৰিৱেশত বহি আছে মানে ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আপোনালোকে দেখি আছে গতিকে আমি দেৰি নকৰোঁ পোনে পোনে এজনৰ অভিজ্ঞতা যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি মাজলৈ যাওঁ আহক জয়তে আমি এই ব্যক্তিজনৰ পৰিচয় ভাগ দাঙি ধৰিবৰ কাৰণে এজনৰ নিজৰ মুখে দাঙি ধৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আপোনাৰ পৰিচয় ভাগ দিয়কচোন নমস্কাৰ মোৰ নাম হ'ল মহেন্দ্ৰ সোণোৱাল হয় মোৰ হ'ল গাঁওখন নাম বৰ্তমান মোৰ পৰিয়াল তিনিজন হয় মোৰ মানুহগৰাকীৰ ল'ৰাটি ইমানেই হয় আপুনি বৰ্তমান এতিয়া কি কৰি আছে বৰ্তমান খেতি বাতিত জড়িত খেতি বাতিত জড়িত হয় খেতি বাতিত জড়িত হৈ আছে এজন আৰু খেতি কৰে আমাৰ মানুহৰ খেতি কৰ্মই জীৱন নহয়নে হয় হয় এতিয়া আমি আপোনাৰ কিছুমান প্ৰতিভাৰ কথাবিলাক আমি শুনি আছোঁ আৰু নিজৰ চকুৰে দেখি আছোঁ সেই তেনেকুৱাবিলাক ল'বৰ কাৰণে আজি আপোনাৰ ওচৰলৈ আহিলোঁ গতিকে আজি আপুনি আমাৰ এই ভিডিঅ'টোৰ যোগেদি আমি প্ৰচাৰ কৰিবৰ কাৰণে আপোনাক সেই হৰিনামসমূহ বা যিবিলাক আপোনাৰ প্ৰতিভা আছে সেই প্ৰতিভাবিলাক দাঙি ধৰিবৰ কাৰণে আহিছোঁ গতিকে জয়তে আপুনি ৰাইজলৈ কি আগবঢ়াব আনটো একো নাই মই সৰুৰ পৰা হৰিনাম গাই ভাল পাওঁ হয়
আগতে ৰেডিঅ' আছিলে, ৰেডিঅ'ত শুনি মই তেতিয়াৰ পৰাই মই আপ্লুত হৈছিলোঁ গান শুনি। মই বিশেষকৈ লোকগীত শুনি ভাল পাওঁ, হৰিনাম ভাল পাওঁ। তেনেকৈ গৈ এতিয়া দুই এষাৰ গাওঁ, কোনোবাই নিমন্ত্ৰণ কৰে মই তেনেকৈ যাওঁ। এতিয়া আমি জয় জয়তে আপোনাৰ মুখে আপোনাৰ কণ্ঠেৰে এটি হৰিনাম শুনিব বিচাৰিছোঁ আৰু ৰাইজেও চাগে সেই হৰিনামেই শুনিব বিচাৰিছে। এটি কওকচোন। মই গান বাৰু মাত্ৰ কলিয়াতে গৈছোঁ, বিশেষকৈ হৰিনামৰ। তেতিয়া গাইছোঁ বাৰু। হৰিনাম ল'বলৈ আহিছিলোঁ ভকতৰ সমাজত বহিছিলোঁ, ভকতি এনে ল'লোঁ, নামৰ মহিমা মই বুজি নাপালোঁ, নামৰ মহিমা মই বুজি নাপালোঁ। চমকি মই এইখনলৈ আছোঁ। হয়, খুব সুন্দৰ লাগিলে, খুব সুন্দৰ লাগিলে। আপোনাৰ যে এই খেতি পথাৰত গৈও আপুনি যে এনেকুৱাখিনি আপোনাৰ অভিজ্ঞতা আছে। আপুনি ৰাতি এনে সকামত যায় নহয় চাগে আপুনি? যাওঁ। হয়। আপুনি লোকগীতো গায়, গতিকে আমি লোকগীতো এফাকি শুনিব বিচাৰিছোঁ। আপোনাৰ লোকগীত এফাকি আগবাঢ়ক। মই লোকগীত আগৰ ভাল পাওঁ বাৰু, হ'লেও বহুত দিন গোৱা নাই, অলপ পাহৰি গৈছোঁ। তাতে মাত্ৰ মই কলি এটা অকণমান পাইছোঁ দেই। হৰি শ্ৰী গুৰু শংকৰ কৰোণা সাগৰ নামৰ পাতিলা মেলা, হৰি নামৰ কল ভজে দীঘল ভেলা, কলি লোকতা লীলা, হৰি শ্ৰী গুৰু কৰোণা সাগৰ নামৰ পাতিলা মেলা। কি সুন্দৰ, ইমান ধুনীয়া কণ্ঠৰ। চাওকচোন আপোনালোকে শুনি কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। যদিহে এইখিনি সময়ত এইজনৰ সেই বাদ্যভাগো যদি থাকিলেহেঁতেন, এতিয়া বিশেষকৈ এইজনে য'ত বহি আছে আৰু যাৰ ঘৰত আছেহি তাত মানে বস্তুটো নাই। এজনে মোক আগে ক'লে যে এতিয়া মোৰ ইয়াত বস্তুটো নাই, মোৰ ঘৰতহে আছে, ঘৰটো অকণমান আঁতৰত। আমি এইজনে এতিয়া নিজৰ খেতি বাতি আছে এইখিনিতে ওচৰতে আছে, এই তালৈকে বুলি আহিছিলে ওলাই, আৰু আহি এইজনে ইয়াতে এনে জিৰণি লৈ আছে। গতিকে এইজনৰ ওচৰত এতিয়া সেই হাতীয়াৰটো নাই, বাদ্যবিধ নাই, মানে যিভাগ আমি দতৰা বুলি কওঁ। গতিকে দতৰা ভাগো আপোনাৰ বৰ ধুনীয়া বজায়, সুন্দৰ বজায়, নহয়নে? আপুনি ক'ৰবাত এই বিদ্যাবিধ ক'ৰবাত শিক্ষা লৈছিলে নেকি? নিজে যেতিয়া ভাল পাওঁ বজাই, হয়, প্ৰথম মই কুচিয়া চালেৰে এখন দতৰা বনাইছিলোঁ। হয়, কুচিয়া চাল যিখন, কিন্তু কুচিয়া চালেৰ দতৰা নবনাই, কিন্তু মই বনাই বজাইছিলোঁ বোলে। তাৰপিছত মই নিজে বজাই মই এজন গুৰুৰ ওচৰত সবেশ্বৰ চুতীয়া বুলি কয়, তেখেতৰ মাত্ৰ মই এসপ্তাহ শিকিছিলোঁ। তাৰপিছত সেই বাদ্যভাগ মই আয়ত্ব কৰিছিলোঁ। শুনিলেনে আপোনালোকে? কুচিয়া ছালৰ দতৰা ক'ৰবাত দেখিছেনে বাৰু আপুনি? কুচিয়া ছালৰ দতৰা কুচিয়া মানুহে খায় বুলি শুনিছোঁ, কিন্তু কুচিয়া ছালৰ যে দতৰা বনাই মই আজি প্ৰথম শুনিছোঁ। আৰু আজি এজনৰ মুখে কৈছে যে কুচিয়া ছালৰ দতৰা মই নিজেই বনাই নিজেই বজাই থাকোঁ আৰু শিকিছিলোঁ। আৰু এজন গুৰু আছে যিজনৰ নাম ল'লে সবেশ্বৰ চুতীয়া। সবেশ্বৰ চুতীয়াৰ ওচৰত গৈ সেই কুচিয়া ছালৰ দতৰাখন লৈ এজনে তাতে এই শিকিছিলে, নহয়নে? হয়, মই তেখেতৰ ওচৰত যোৱাৰ পিছত কুচিয়া ছালৰ মই দতৰাখন লৈ যোৱা নাই, যেতিয়া মই ঘৰতে শিকিলোঁ। তাৰপিছত তেখেতক মোৰ নামঘৰত বৰপাত লগ পাইছিলোঁ। লগ পাওঁতে তেতিয়া মই কৈছিলোঁ মোৰ বৰ ৰাপ আছে, আপুনি শিকাব নেকি? তেতিয়া তেখেতে মোক মাতিছিলে। মই তেখেতক মাত্ৰ এসপ্তাহমান প্ৰেক্টিছ কৰিলোঁ। তাৰপিছত মোৰ নিজে আহি গ'ল আৰু আগত মই নিজে যেতিয়া ৰাপ আছে
সেইকাৰণে নিজে আহি গ'লে বস্তুটো আচলতে ঘৰত খুব বজাই থাকিলে নিজৰ মানে যিটো মনৰ হেঁপাহত ধৰিব তেতিয়া মানে যিকোনো বস্তু অলপ আলাসতে পায় বুলি ভাবোঁ হয়নে একেবাৰে হয় একেবাৰে হয় লাভ থাকিব লাগিব হয় 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 ইয়াৰ বাহিৰেও আপুনি বাঁহী কিবা কিবি বজাই নহয় চাগে বাঁহী বজাওঁ বাঁহী মই প্ৰথম সৰু বাঁহী এটা পাইছিলোঁ হয় তাত মই 9 জনী বৰন্তী হলালে গানটো বজাইছিলোঁ মাত্ৰ 4টা আঙুলিয়ে হয় 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 তাৰপিছত প্ৰেক্টিচ কৰি মোৰ লগত এজন আছিলে তেওঁৰ ওচৰত মই একেলগে থাকোঁ হয় হয় তেতিয়া মোক আৰোহণ অৱৰোহণটো শিকাই দিছিলে হয় হয় বাঁহীটো কেনেকৈ আৰোহণ কৰিব লাগে অৱৰোহণ কৰিব লাগে তেতিয়া মই সেইজনৰ পাই অলপ শিকাটো পাই পিছৰ সময় নিজে লৈ ল'লোঁ বিশেষ গুৰু মোৰ নাই হয় 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 আপোনাৰ এনেই হৰিনামসমূহ গাই ফুৰে আপোনাক দেখিছোঁ বহু মানে সকামে নিকামে মানে নামে গুণে আপুনি যায় তাত দেখোঁ আপুনি বৰ সুন্দৰ সুন্দৰ মানে হৰিনাম গায় এই হৰিনামসমূহ গাবলৈ আপোনাৰ কোনোবা গুৰু আছে নেকি হৰিনামত এইখিনি গাবলৈ যাওঁতে মোক আমাৰ গাঁৱৰ বয়সস্থ মানুহকেজনে উৎসাহ দিছিলে যেতিয়া সৰু আছিলোঁ তেতিয়া মোক এদিন মই গাবলৈ গৈছিলোঁ খুব লাজ লাগিলে মোক খুব মাতটো কঁপিলে এতিয়া মাক কৈছিলোঁ মই যে কোনোবাই যে উঠিছে মই নকয় মোক গাবলৈ বেয়া পাওঁ মায়ে নামঘৰত দিলে গৈ বোলে সি তেনেকৈ গাব বোলে ক'লেহে গাব তেতিয়া মই গ'লোঁ নেক্সট বাৰ তেতিয়া মই ভালকৈ গালোঁ মোক তেতিয়া বয়সস্থ মানুহজনে কৈছিলে তই কিন্তু গাব লাগিব তোৰ আছে তোৰ কণ্ঠত খালি কি আছে মই নাজানো মোক আগবঢ়াই দিছিলে আছে মোৰ বিশেষকৈ মোৰ গাঁৱৰ বয়সস্থ কেইজনমান আছে এইখন আগবঢ়াই দিয়া তাৰমানে সেইকেইজনকে এজনে নিজৰ হৃদয়ত গুৰু হিচাপে মানি আৰু সেইকেইজনক মানে শ্ৰদ্ধা কৰি এজনে গাবলৈ ধৰিলে আৰু গাঁৱতে মানে এজনৰ সেই অভিজ্ঞতাবিলাক মানে আহিলে অহাৰ পিছত এজনে অহৰহ মানে য'তে নহওক লাগিলে আমি মহেন্দ্ৰ দা বুলি কওঁ মহেন্দ্ৰ দা আপুনি কিবা এটা ধৰক গওক আমি লগ পাওঁ আমিও যাওঁ সকামত বা কিছুমান নামত আমিও যাওঁ আৰু লগ পালে মানে আমি কওঁ কিবা এটা গওক মানে ঠিক আছে ধৰা নেগেৰা ধৰা বুলি কয় আৰু পটককৈ মানে এনেই মুখৰ আলাসতে মানে যিকোনো হৰিনাম অহৰহ গাই নিব পাৰে গতিকে এনেকুৱা এজন প্ৰতিভাৱান লোক গাঁৱৰ ভিতৰত যে সোমাই আছে সেই লোকজনক উলিয়াই নিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ গতিকে চাওকচোন ৰাইজ এই ভিডিঅ'টো আপোনালোকে এনেকুৱা ধৰণে প্ৰচাৰ কৰক এনেকুৱা ধৰণে শ্বেয়াৰ কৰক যাতে এইজন আৰু আগুৱাই যাব পাৰে গোটেই অসমত বিয়পাই দিয়ক এনেকুৱা লোকবিলাক গাঁৱৰ ভিতৰত যে সোমাই আছে এজন কৃষক এজন খেতিয়ক এনেকুৱা ধৰণৰ যে প্ৰতিভা আছে আপোনালোকে প্ৰচাৰ কৰক শ্বেয়াৰ কৰক আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাওক শেষত আপোনাক মই বৰ বেছি দীঘল নকৰোঁ শেষত আপুনি কিবা ক'ব নেকি বিশেষ ক'বলগীয়া নাই বাৰু আজি তোমালোকেও আহিলা গতিকে মোক লগ কৰিলা মই অৱশ্যে গম নাপাওঁ ঘপককৈ তুমি ফোন কৰিলা গতিকে মই ধন্যবাদ জনাইছোঁ মই যি দুই এষাৰ জানো সেইকাৰণে গাই শুনালোঁ আপোনালোকে চবকে গতিকে তেতিয়া উহিবালি হৈ যাব পাৰে সেইটো থাকেই নহয় জানো শেষত আমি এটি হৰিনামে এই ভিডিঅ'টো আজিলৈ সামৰণি মাৰিম হৰি নাম নলৈ কোনে মনাই পিছতে পাবা হেকা বৰদুৱা তামৰ ফলি শংকৰদেৱে লিখায়ে এই হৰি নাম নলয় কোনে ধন্যবাদ যিসকলে মোৰ চেনেলটো যিসকলে মোৰ ভিডিঅ'টো চাই আছে যিসকলে মোৰ ইউটিউব চেনেলটো চাই আছে যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে মোৰ ফেচবুক পেজতো ভিডিঅ'সমূহ চাই আছে যিসকলে ফ'ল' কৰি লোৱা নাই সেইসকলে ফ'ল' কৰি ল'ব আজিলৈ ভিডিঅ'টো ইমানে দেহ বিচাৰে এটি ৰাইজলৈ পিছে আগবঢ়াবলৈ মন আছিলে শেষত এটি দেহ বিচাৰে আমি সামৰণি মাৰিছোঁ দেহ বিচাৰে এটি গাই দিয়ক এনেই কলি এটা চুটিকৈ এটা গাই দিয়ক মই গাইছোঁ বাৰু মন কেলে বন্দী হলি মায়া বজাৰ ধন জন পুত্ৰ ভাইজা যাবলৈ
মোৰ মনলৈ মৰণৰ কাল সৰুৰে পৰা মই গৰু মাছৰালো মূৰৰে পকালো চলি মৰিবাৰ বেলা বাজয় উলিয়াব ঘৰ চোৱা যায় বুলি। ধন্যবাদ মোহন দাদা, আপুনি আমাক ইমানকণ সময় দিলে, গতিকে সময় দিয়াৰ বাবে এইকণ সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব। ধন্যবাদ।